তো হেল্ল' নমস্কাৰ কুমৰক চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ তো গুড ইভিনিং বুলি ক'ব লাগিব নাই গুড নাইট বুলি ক'ব লাগিব বৰ্তমান টাইম হৈছে প্ৰায় 8 বাজিছে টেবুলত বহি আছোঁ অলপ কিতাপ চাই পিনি কিন্তু হঠাৎ এটা মনত পৰিলে আৰু মোবাইলটো অলপ খুলিছিলোঁ তাতে মোক বহুতে কমেণ্ট কৰি থাকে যেন দাদা আপুনি বৰ্তমান কি পঢ়ি আছে মানে কিতাপ পঢ়ি কি পঢ়ি আছে অলপ শ্বেয়াৰ কৰি দিব কিয়নো আমি নতুনখিনি হয় আমি একো বুজি পোৱা নাই ভালকৈ লগতে অলপ লাইভৰ বিষয়ে ক'ব চেষ্টা কৰিম বহুতে মোক দুখৰ কথাও কৈ থাকে যেন এনেকুৱা হৈছে তেনেকুৱা হৈছে ভিডিঅ' বনোৱাৰ মোৰ প্লেনিং নাছিলে যিহেতু বৰ্তমান বহুত ৰাতি হৈছেগৈ আৰু মানে গোটেই দিনটো দান কৰিবলগীয়া হ'ল আৰু ভাগৰ লাগিছে অলপ পঢ়ি আছোঁ কিন্তু হ'লেও চেষ্টা কৰিম মই কি মোৰ ওচৰত কিমান কিতাপ আছে দেখুৱাই দিব চেষ্টা কৰিম কিন্তু এইটো কোনো পেইড প্ৰমোশ্যন নহয় কোনোবাই মোক কোৱাও নাই যেন কিতাপৰ বিষয়ে কৈ দিয়া জাষ্ট মানে এটা আইডিয়া দিব চেষ্টা কৰিছোঁ লগতে মই বহুখিনি পৰীক্ষা পাছ কৰি থোৱা নাই মোৰ আপোনালোকৰ দৰে এটা কেণ্ডিডেট হয় পৰীক্ষা দি আছোঁ ফেইল কৰিছোঁ কেইটামান পাছ কৰিছোঁ এনেকুৱা হৈ আছে তো যিমানখিনি মোৰ ওচৰত আছে দেখুৱাই দিম এইটো মই কোৱা নাই যেন এইবিলাক পঢ়িলে যেন আপোনালোকে পাছ কৰিব এইটো মই ক'ব যোৱা নাই চেষ্টা কৰিম দেখুৱাব আপোনালোকে যদি পঢ়িব ইচ্ছা আছে কিনিব ইচ্ছা আছে কিনিব পাৰিব আৰু পৰীক্ষা আপোনালোকে হয়তো গম পাইছে অসম পুলিচৰ ABUB বাকী এইবিলাকৰ মাৰ্চ মাহত ফেব্ৰুৱাৰী মাহত এনেকৈ কথা ওলাইছে কি হ'ব পিছত গম পাব বৰ্তমান আমাৰ কাম হৈছে পঢ়ি থকাটো বলক আজি ভিডিঅ' বিনা দেৰিকৈ আৰম্ভ কৰোঁ আপোনালোকে হয়তো গম পায় যেন অসম পুলিচৰ ABUB পৰীক্ষাটো কেনেকৈ হয় ইয়াত নেগেটিভ মাৰ্ক নাথাকে অকল থাকিব আপোনালোকৰ মানে যোনটো চাৰিটা অপশ্যন থাকিব এটা উত্তৰটো থাকিব সেইটো আপোনালোকে হয়তো গমেই পায় আৰু ইয়াত নেগেটিভ মাৰ্ক লগতে ইয়াত নম্বৰ থাকিব প্ৰায় আপোনালোকৰ 50 নম্বৰ মই ইয়াৰ আগতো পৰীক্ষা দিছোঁ অসম পুলিচৰ ইয়াতে কিহৰ প্ৰশ্ন বেছি আহে যদি এইটো ক'ব যাওঁ তো ইয়াতে বেছিভাগ আহে জিকে প্ৰশ্ন বেছিভাগ আহে আৰু যে আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰ পেপাৰ চেক কৰে তেতিয়া আপুনি দেখিব যেন বেছিভাগ তেওঁলোকে মানে প্ৰশ্নটো আহে তেওঁলোকৰ জিকে এইটো কাৰণে জিকেটো ষ্ট্ৰং হোৱাটো বহুত ইম্পৰ্টেণ্ট কিন্তু এইটো মই ক'ব যোৱা নাই যেন আপোনালোকে অকল জিকে পঢ়ি থাকক মেথছ নালাগে এইবিলাক ক'ব যোৱা নাই কিন্তু এই মেথছ আৰু গ্ৰামাৰ এইবিলাক অলপ কমকৈ আহে কমকৈ হ'লেও ভালকৈ আহে প্ৰায় 15টামান আহে এনেকৈ 15টা 16টা এনেকৈ আহে লগতে অসম পুলিচৰ 100টা কুৱেশ্যন আহিব 100টাৰ প্ৰায় 65 to 62 এনেকৈ 60 এনেকৈ থাকে জিকে আৰু জিকেটো এইটো কাৰণে বহুত ষ্ট্ৰং হ'ব লাগিব আৰু জিকে কিহৰ বিষয়ে আহিব অলপ কৈ দিছোঁ মই যিমানবোৰ পৰীক্ষা দিছোঁ ইয়াৰ পৰা কৈছোঁ তো জিকেটো প্ৰায়খিনি আমাৰ অসমৰে আহে ভাৰতবৰ্ষৰ এনেকৈ বহুত কমকৈ আহে আমাৰ অংগৰে মাধৱদেৱ এইবিলাকৰ বেছি প্ৰশ্ন আহে লগতে কবিৰ নাম আহে আৰু মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে যেন গোটেই পৃথিৱীৰ ৰাজধানী লগতে আমাৰ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজধানী এইবিলাক জানি ল'বৰ কাৰণ এইবিলাকৰ প্ৰশ্ন কমন আহে যোনটো AFIবৰ পৰীক্ষা দিছিলোঁ তাতো প্ৰায় ৰাজধানী নাম আহিছিলে মিজোৰাম মণিপুৰ এইবিলাকৰ কিবা ৰাজধানী আহি থাকে এইটো কাৰণে গোটেই অসম ভাৰতবৰ্ষৰ ৰাজধানীসমূহ লগতে গোটেই পৃথিৱীৰ ৰাজধানীসমূহ নামকেইটা মনত ৰাখি ল'ব কাৰণ এইবিলাকৰ ওপৰত প্ৰশ্ন আহেই তো এতিয়া আহিছোঁ যেন মই বৰ্তমান কি কিতাপ পঢ়ি আছোঁ অলপ দেখুৱাই দিছোঁ তো প্ৰথম আপোনালোকক দেখুৱাই দিম মই এইখন হৈছে আপোনালোকে দেখিব এইখন হৈছে প্ৰায় এইটো 500 টকামান লৈছিলে এইটো মই অফলাইন কিনা হয় আপোনালোকে পাই যাব এইখন হৈছে মোৰ প্ৰথম কিতাপ ভালে আছে প্ৰশ্নটো মানে প্ৰশ্নকেইটা এই ঠিকে আছে যিমানখিনি মই আশা কৰিছোঁ এইবিলাকৰ প্ৰশ্ন আহিব পাৰে এইটো হৈছে মোৰ প্ৰথম কিতাপ আৰু দ্বিতীয় আপোনালোকে দেখাই দিছোঁ আৰু এখন হৈছে এইখন অলপ মোৰ খেলিমেলি লাগিছে ইমানখিনি মোৰ ভাল লগা নাই কিতাপখন যিহেতু অলপ প্ৰশ্নকেইটা মানে ক্ৰিটিকেল আছে লগতে এইটো ইয়াৰ প্ৰশ্নটো আহিবনে নাই অলপ মোৰ সন্দেহ লাগিছে কিন্তু ভাল কিতাপ হৈছোঁ এইটো ৰেকমেণ্ড কিতাপ আছিলে এইটো মই এজন ইউটিউবাৰ পৰা চাই পেলাই কিনিছিলোঁ আৰু ইয়াৰ পৰা মই 4th grade 3rd grade বিলাক পৰীক্ষা দিছিলোঁ চাই পিনি ঠিকে আছে ইমান বেয়া বুলি ক'ব যোৱা নাই কিন্তু ঠিকে আছে অসম পুলিচৰ কাৰণে এইখনো ভাল আৰু এইখন প্ৰায় অলপ দামটো বেছি আছিলে এইটো প্ৰায় দাম লৈছিলে এইটো শিৱসাগৰৰ পৰা কিনা আছিলে কিতাপখন অফলাইন আছিলে এইটো মই অনলাইন কিনা নাই কিন্তু এইটো অনলাইন এখন আপোনালোকে পাই যাব এইখন আৰু এইখন আপোনালোকে অনলাইন ফ্লিপকাৰ্টত পাই যাব আপোনাৰ নামটো দেখি ল'ব ইয়াতে মই স্ক্ৰীনত লগাই দিম বাৰু কিতাপৰ নামসমূহ এই কিতাপখন বহুত ভাল কিতাপ হয় কিন্তু মোৰ কাৰণে অলপ কৈছোঁ অলপ মোক কনফিউজ লাগিছে বাকী এই কবিজনৰ কিতাপসমূহ বহুত ভাল হয় আপোনালোকে দেখিব ইয়াতে লগতে আৰু এখন মই পুৰণা কিতাপ হয় এইটো মোৰ লগৰ এটা দিছিলে যোনে বৰ্তমান অসম পুলিচত চাকৰি পাই আছে তেওঁ এইটো পৰীক্ষা দি পঢ়ি পিনি পাছ কৰিছিলে SIবত আছে বৰ্তমান আছে তেওঁ এইটো দিছিলে তেওঁ এখনো ভাল কিতাপ হয় ইয়াৰ পৰাও কুৱেশ্যন আহে মানে আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট বহুতে এইটো কিতাপ ইউজ কৰে অসম পুলিচৰ কাৰণে আৰু এখন আছে কিতাপ মোৰ ওচৰতে এইখন আছে এইটো ফৰেষ্টৰ কাৰণে মই এইটো ইউজ কৰিছিলোঁ যোনটো ফৰেষ্টৰ পৰীক্ষা দিছিলোঁ এইখন চাই পিনি মই পাছ কৰিছিলোঁ কিন্তু ফাইনেল মেৰিট লিষ্টত নাম নাহিলেগৈ কিন্তু এইটো ভালে আছে কিতাপসমূহ আৰু এখন আছে মোৰ ওচৰতে
এইটো মই যেতিয়া ফৰেষ্টত দিছোঁ তেতিয়া কিনিছিলোঁ। এইখনো ঠিকে আছে, নামটো অলপ কিবা নামটোৰ কাৰণে কিবা হৈছে। মই স্ক্ৰীণত আপোনাৰ নামতে দেখুৱাই দিম, ইয়াত অলপ উল্টা কিবা হয়তো ওলাব ভিডিঅ'তে। তো এইখন হৈছে কিতাপ, লগতে আপোনালোকৰ আছে আৰু এখন আছে মোৰ এখন, এইটো হৈছে বুৰঞ্জী প্ৰশ্ন। আপোনালোকৰ এইটো গম পায়, এইটো কিবাটো চামৰাটো লগাই দিয়াৰ কাৰণে হৈছে। এইটো হৈছে বুৰঞ্জী ক্লাছ 10ৰ হয় এইটো। মই এইটো কালেক্ট কৰি লৈছোঁ, এইটো লাগে মানে, এইটো কাৰণে মই এইটো কিনি লৈছোঁ। তাৰপিছতে এখন মোৰ এখন ক্লাছ 9ৰ এইটো অংক হয়, অংকৰ কিতাপ হয়, কাৰণ অংকটো অলপ আহেগৈ। এইটো কাৰণে ইয়াৰ ফৰ্মুলাকেইটা মই অলপ চাওঁগৈ ক্লাছ 9ৰ, যিহেতু প্ৰশ্নকেইটা আহি যায়গৈ। মোৰ অলপ অংকত উইক আছোঁ, অলপ বুলি নহয় বহুত অংকত মই উইক আছোঁ। এইটো কাৰণে এইটো অলপ মই চাওঁগৈ। পুৰণা কিতাপ হয়, ক্লাছ 10ৰ, কিন্তু ক্লাছ 9ৰ হয়। তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট আটাইতকৈ মানুহে ইউজ কৰা কিতাপটো হৈছে মোৰ কাৰণে ভাল, আৰু এইটো মোৰ কিতাপটো পঢ়ি ভালো লাগিছে। এইটো হৈছে তথ্য সংৰক্ষণ। এইটো লাগিব, এইটো কিতাপখন কিনি ল'ব। এইটো বেছি নহয়, প্ৰায় 70 টকামান ল'ব চাগে, 70 নে 80 টকা আছিলে। এইটো 150, 80 টকা নহয়, এইটো 150 টকা ল'ব। বহুত ভাল কিতাপ এইটো, তথ্য সংৰক্ষণ। এইটো আপোনালোকে তাৰপিছতে আপোনালোকৰ হয়তো জানানেতো বহুতেই ইউজ কৰে, এইটো জানে। আৰু আটাইতকৈ ফেমাছ কিতাপ এখন আছে, আপোনালোকে এইটো দেখিলে গম পাব যেন এইটো হৈছে অসম ইয়াৰ বুক। তো এখন মোৰ দুখন আছে, এইটো দেখিব অসমীয়াৰ বুক দুখন আছে মোৰ ওচৰত। এইটো আটাইতকৈ ফেমাছ কিতাপ হয়, বহুতেই ইউজ কৰে। যোনে SI পৰীক্ষা দিয়ে, যোনে ABUB, মানে অসমৰ আণ্ডাৰত অসম চৰকাৰৰ যিমানখিনি চাকৰি আহে নাই, এইটো চবেই ব্যৱহাৰ কৰে। কিন্তু ইয়াত এটা মানে মাইনাছ বুলি ক'ব পাৰি, মানে বহুতেই এইটো কিতাপখন দেখি পিনে ভয় লাগে, মানে কেনেকৈ পঢ়িম, বহুতে কমপ্লিট কৰিব নোৱাৰেগৈ। তো ইয়াৰ কাৰণে আপোনালোকৰ এটা অপশ্যন এটা আছে, ইয়াৰ ছেম হয়, কবি ছেম হয়, লেখকটো ছেম হয়, আৰু প্ৰশ্নকেইটাও ছেম বুলি ক'ব পাৰি। ইয়াতে প্ৰশ্ন নাই, জাষ্ট আপোনালোকে নিজে পঢ়ি পিনি নিজে উলিয়াব লাগিব। কিন্তু ইয়াত আছে MCQ, অসমীয়া বুকৰ ছেম কবি, আৰু ইয়াত প্ৰায় 1111টা কুৱেশ্যন আছে, আপোনালোকে দেখিব। তো এইখনো ভালে আছে, মোৰ ওচৰত আছে, আৰু ইয়াৰ দামটো অলপ কমে আছে। এইটোতো প্ৰায় 500 টকামান ল'ব, আৰু এইটো অলপ দামটো কম। এইটো আপোনালোকে যদি ল'ব বিচাৰে, যোনে অসমীয়া বুকটো পঢ়িবলৈ মন বিচৰা নাই, তেওঁলোকে 250 টকা ল'ব, আপোনালোকে এইটো কিনি ল'ব পাৰিব। বৰ্তমান হয়তো বহুতে অসম পুলিচৰ কাৰণে চেষ্টা কৰি আছে, বা নেক্সট ইয়েৰ দিব, এতিয়াও দি আছে। বহুতবাৰ দিলে, আমাৰ নিচিনাকৈ লাগি আছে, কিন্তু বৰ্তমানলৈকে ছাকচেছফুল হ'ব পৰা নাই। এইটো কাৰণে তেওঁলোকে এটা মনত দুখো লাগে। দুখ লগাটো স্বাভাৱিক হয়, আমাৰো দুখ লাগে, মোৰো মন ডাউন হয়। কিন্তু কেনেকৈ মই মটিভেট থাকোঁ। বহুতৰে মানে ঘৰটো ভাল ৰেচপেক্ট নাথাকে, যাৰ চাকৰি নাথাকে নাই। বহুতে কৈ পইচাৰ জীৱন নহয়, কিন্তু চাকৰি জীৱন নহয়, কিন্তু আমাৰ চাকৰি জীৱন, মানে চাকৰি লাগেই। ইয়াৰ অবিহনে বেলেগ কাম নাই বুলি ক'ব লাগিব, কাৰণ আমাৰ নিচিনা ঘৰ মানুহেও বিজনেছ কৰিব নোৱাৰি। আপোনালোকে আমাৰ কণ্ডিশ্যন দেখিছে, আমি বিজনেছ মাইণ্ডৰ নহয়। আমাৰ নিজৰ চাকৰিটো যদি হৈ যোৱা নাই, মোৰ অকল মোৰ কাৰণে নহয়, মোৰ ঘৰৰ কাৰণে ভাল লাগিব। অকল ভাল লগা নহয়, ঘৰৰ ভাল মানে কণ্ডিশ্যন আহি পৰি যায়গৈ। বৰ্তমান আমাৰ এটা লক্ষ্য হ'ব লাগে যেন, আমাক লাগে এখন PDF আমাৰ নামটো আহিব লাগে, যোনটো ফাইনেল মেৰিট লিষ্ট থাকিব নাই, তাত আমাৰ নামটো থাকিব লাগে। আৰু যেতিয়াই আমাৰ ফাইনেল মেৰিট লিষ্টত নামটো আহিব, তেতিয়া ঘৰখনত আটাইতকৈ কাম নাইকিয়া ল'ৰাজনো হৈ পৰিব কামৰ মানুহ, আৰু গাঁওখনত আটাইতকৈ দুষ্ট ল'ৰাজনো হৈ পৰিব গাঁওখনৰ গৌৰৱ। এইটোৱে হয়, যদি আমি পাই যাওঁ চাকৰিটো। বহুতে ক'ব ই লাক ভাল আছিলে, ই ভাল টাইমত ৰানিং কৰি পালে, এইটো কাৰণে ইমান নম্বৰ পালে। আৰু যদি নাপালে নাপালে ক'ব কষ্ট নকৰিলে। আৰু এতিয়া বৰ্তমান বহুতেই ফিজিকেল টেষ্টটো পাছ কৰি থৈছে, বহুতে ভাল নম্বৰ পাইছে। হয়তো গাঁওখনত এটা লগৰজনে ক'ব ৰিটেন আছে, অকল ফিজিকেলটো পাছ কৰিলে চাকৰি নহয়, এনেকুৱা কোৱা ওলাই থাকে। কিন্তু যোনে 53, 52 পাইছে, বা যিমানেই পাইছে, এইটো ফ্ৰীত পোৱা নাই, এইটো তেওঁ নিজৰ কষ্ট বলতে পাইছে। এতিয়া মই বহুত ইউটিউবত ভিডিঅ' দেখোঁ, বহুতে কয় যে মোৰ গাৰ বেমাৰ হৈছিলে, এইটো কাৰণে মই নোৱাৰিলোঁ, এই বতৰ বেয়া আছিলে। কিন্তু আমি নিজৰ ভুলটো কেতিয়াও একচেপ্ট নকৰোঁ। যোনদিনা আমাৰ ইণ্টাৰভিউ হৈছিলে, সেইদিনা এনেকুৱা কেণ্ডিডেট ওলাইছিলে যোনে একেলগে ৰানিং কৰিছে, কিন্তু তেওঁ 53 ওপৰ পাইছে, 4 পাইছে, একেই ফিল্ড, একেই জেগা, একেই টাইম, ভাল নম্বৰ পাইছে, কিন্তু বহুতে কম নম্বৰ পালে। এইটো কি হয়? হয়তো সেইদিনা তাৰ বডিৰ ৰিয়েক্ট নকৰিলে। মই আপোনালোকক বাৰে বাৰে কওঁ যেন ৰানিং সদায় ভাল হোৱাৰ প্ৰয়োজন নাই। যোনদিনা আমাৰ ইণ্টাৰভিউ থাকে, সেইদিনা ভাল হ'লেই হ'ল। আৰু বহুতেই আপোনালোকে হয়তো এটা কনফিউজ যেন কি হ'ব, আহিবলৈ নাহে, 50 পোৱা, 51, 2 এনেকৈ পোৱাকেইটা কৈছোঁ। সকলোকে কম পঢ়ি থাকক,
বৰ্তমানলৈকে কাট অফ লিষ্ট অহা নাই। কিমান যাব এইটো কোনো ক'ব নোৱাৰে। বহুত আপোনালোকে হয়তো ভিডিঅ' চাইছে 53 নাপালে নাহিবগৈ, আমুক নাপালে নাহিবগৈ, এইটো নহয়। প্ৰতি বছৰে কাট অফ লিষ্ট চেঞ্জ হয়, প্ৰতি বছৰে কেণ্ডিডেটৰ মানে পাৰফৰ্মেঞ্চটো চেঞ্জ হয়, তাৰ ভিত্তিতে কাট অফ লিষ্ট বনে। এইটো কাৰণে চিন্তা নকৰিব। কম নম্বৰ হ'লেও এইবাৰ ভেকেঞ্চি অলপ যোৱা বছৰতকৈ বেছি আছে, আহি যাব। আপোনাৰ কাম বৰ্তমান পঢ়ি থকা।